নমস্কাৰ মোৰ ইউটিউব চেনেল বিন্দাস এডিটৰিয়েললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম ৰবৰ বাগান। ৰবৰ বাগানৰ পৰা আপোনালোকে মাহিলী 20-30 টকা আৰামছে ইনকাম কৰিব পাৰিব। জাষ্ট ৰবৰ খেতি ভালকৈ কৰিলে হ'ল। ৰবৰ খেতিৰ পৰা আপোনালোকে ইনকামটো কেনেকৈ আপোনাক মই জনাই আছোঁ। মই চাইকেল লৈ গৈ আছোঁ। এইখন আমাৰ পুৰণা নতুন ঘৰৰ পৰা চাইকেলখন মই গৈছোঁ। ৰাস্তাটো বাকী ৰাস্তা হ'লে এতিয়া আগত বেয়া আছিলে, ভাল হৈ গ'ল। চাইকেল চলাই গৈ থাকি এতিয়া মই পালোঁ মেইন ৰাস্তা। এইটো আমাৰ মেইন গাঁৱৰ মেইন ৰাস্তাটো। ইয়াতে এটা তেল ডিপু খুলিব নতুনকৈ, অইল ইণ্ডিয়াৰ তেল ডিপু হ'ব। আৰু এইখন যে দেখিছে আপুনি, এইটো আপোনালোকৰ আমাৰ হ'ল ক্লাব ঘৰ। এইখন বিহু মঞ্চ, ইয়াতে আমাৰ বিহু হয়, বহাগ বিহু। এইটো কালী মন্দিৰ। অলপ আগলৈকে গৈ আমি পালোঁ এইটো নামঘৰ। এইটো আমাৰ বৰপুৰী গাঁৱৰ সমূহীয়া ৰাজহুৱা নামঘৰ। ইয়াৰ পৰা অলপ আগলৈকে গৈ আমাৰ যিটো পুৰণা চক, মানে পুৰণা আমাৰ ঘৰ, আগত আমি য'ত আছিলোঁ সেইটো পামগৈ। আৰু মই আপোনালোকক দেখুৱাই আছোঁ, এইটো আমাৰ পুৰণা ঘৰ। ইয়াতে আমি সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছিলোঁ। কেইবছৰমান হ'ল আমি নতুন চকত যাবলৈ। আৰু সন্মুখতে আছে আমাৰ এইটো খুৰাহঁতৰ ঘৰ। এতিয়া আমি মেইন ৰাস্তাৰ পৰা লেফ্ট চাইডে সোমাই গ'লোঁ। এইখন এখন ইয়াত গাঁৱৰে অলপ মানুহ আছে, যি নাম বৰিপাৰা। এইটো ৰাস্তাটো বেয়া, কেঁচা ৰাস্তা। ইয়াৰ পৰা চিধাই গৈ থাকিলে আমি পাম এতিয়া আমাৰ খেলপথাৰ, যিখন খেলপথাৰত আমি সৰুৰ পৰা খেলি ডাঙৰ হৈছোঁ। আৰু এইটো ক্লাব ঘৰ, এইটো শিৱ মন্দিৰ। এই খেলপথাৰখনতে বহুত ল'ৰা ছোৱালী ৰাতিপুৱা দৌৰা প্ৰেক্টিচ কৰি কিনে অসম পুলিচ, আৰ্মি, BSF, এয়াৰফ'ৰ্চ আদিত বিভিন্ন ধৰণৰ ডিফেন্সত চাকৰি লাভ কৰিছে। এইখন হৈছে আমাৰ বৰপুৰী ৰাজহুৱা খেলপথাৰ। ইয়াৰ পৰা আগলৈ গৈ আমি এতিয়া এই যে ডাঙৰ ডাঙৰ গছ দুডাল দেখিবলৈ পাইছে, এডাল হৈছে আহঁত গছ আৰু এডাল হৈছে আপোনাৰ বট গছ। এই আহঁত আৰু বট দুজোপা আমাৰ ককাই ফুটা বুলি মানুহে কয়, মানে আমি আটা বুলি কওঁ। আটা পুতিছিলে খেতি কৰি আহি গৰমৰ দিনত ইয়াত বহি কিনে জিৰণি লৈছিলে। বহুত ডাঙৰ গছ এডাল, এইটোৰ বয়স কমেওতো 100 years হৈ গৈছে চাগে। ইয়াৰ পৰা অলপ আগলৈ গৈ আমি আহি পালোঁ এতিয়া ৰবৰ বাগান। এইখনেই আমাৰ ৰবৰ বাগান। অলপ দূৰ আছে আৰু লেফ্ট চাইডে যিটো ৰাস্তা ভালৰি কাটি গৈছে, আমাৰ ৰবৰ বাগানৰ ফ্ৰণ্টত যিটো ৰাস্তা, এইটো ৰাস্তা যিটো ভালৰি কাটি গৈছে, এইফালে যায় আমাৰ সমূহীয়া শ্মশান আছে ইয়াতে। আৰু ৰাইট চাইডে আমাৰ এইখন ৰবৰ বাগান। ৰবৰ বাগানটো আমাৰ ইয়াতে 4 বিঘামান আছে টোটেল গছ, 350 মান গছ আছে আৰু ৰবৰ বাগানৰ। আমাৰ ইয়াত মানুহ নাই নিজৰ, আমাৰ ভাগুৱা দিওঁ, গাঁৱৰে ল'ৰা এজনে কাটে। আৰু যিখিনি ইনকাম হয় আধা ভাগ কৰি লয়। আৰু আপোনালোকে যদি 3-4 বিঘা ৰবৰ খেতি লগায়, তেতিয়াহ'লে আৰামছে বছৰেকত আপোনালোকে মাহত 20-30 টকা ইনকাম কৰিব। বছৰেকত 9 মাহ ৰবৰ কাটিব পাৰি। 9 মাহৰ ভিতৰত আপোনালোকে ৰবৰ কাটি ধুনীয়াকৈ 4-5 জনীয়া পৰিয়াল এটা ধুনীয়াকৈ চলিব পাৰে, বিন্দাছ চলিব পাৰে। আৰু 4-5 জনীয়া পৰিয়াল এটা ৰাতিপুৱা আহিব, ৰবৰ কাটিব, 4-5টা বজাত আহিব। ইয়াৰ পৰা আঠাই দিছে এনেকুৱাকৈ ধুনীয়াকৈ চিৰিয়েলি লাইন বাই লাইন ৰবৰ গছ ৰোৱা আছে। আপোনালোকৰ যদি খালী মাটি আছে, এনেই পৰি থকা মাটি, তাত ৰবৰ লগাই দিব পাৰে। ৰবৰ লগাৰ ফলত আপোনালোকৰ এটা পৰিয়াল ধুনীয়াকৈ চলিব। অলপ কষ্ট হ'ব, ৰাতিপুৱা 3টাত আহিব, কাটিব লাগিব 3-4টা বজাত। আকৌ 9টা বজাত ৰবৰটো উঠাব লাগিব, উঠাই কিনে চেপিলে হ'ল। আৰু ৰবৰটোৰ দাম এতিয়া আপোনাৰ 160 কিলো চলি আছে। বিকিবলৈ চিন্তা কৰিব নালাগে, ঘৰৰ পৰা আহি বেপাৰী লৈ যায়। আৰু এইবিলাক যে দেখিছে, এইবিলাক হৈছে এগাছ। এইটো আগতে চলি মাটি আছিলে, ডাউন আছিলে, বানপানী হৈছিলে। তাত বেলেগ খেতি নহয়, এগাছ বানপানীত নমৰে, জীয়াই থাকে। তাৰ কাৰণে দাদাই এগাছ লগাইছে। মই বাহিৰত থকাৰ কাৰণে টাইম নাপাওঁ, সেইকাৰণে দাদাই লগাইছে। মই মাজে মাজে আহোঁ আৰু চাই যাওঁ জাষ্ট। ইয়াত এগাছ আপোনাৰ 900-1000 মান আছে এগাছ। ইমান ভিডিঅ'ত ইমান ডাঙৰ দেখা নাপায়, কিন্তু গছবিলাক এতিয়া ডাঙৰেই হ'ল। ইয়াৰ বয়স বেছি হোৱা নাই, 5-6 বছৰমান হৈছে। আৰু এই ঘৰটো যে দেখিবলৈ পাইছে আপোনালোকে, এই ঘৰটো হৈছে আমাৰ ৰবৰ ষ্টক কৰি থোৱা ঘৰ। আৰু চাইডত এটা পুখুৰী আছে, মানে পুখুৰীটো খান্দি, পুখুৰী মাটি দি, এই ডাউন মাটিখিনি বোকাই কিনে ইয়াত এগাছ বাগান কৰা হৈছে। এইটোৱে পুখুৰী। ইয়াৰ মাটিখিনি দি মানে মাটিখিনি ফিল আপ কৰি কিনে এগাছ লোৱা হৈছে। বহুতো দূৰত থকাৰ কাৰণে আমি মাছ দিব নোৱাৰোঁ, আৰু মাছ দিলে ইয়াত নাথাকে। এইডাল হৈছে ৰবৰ গছ, ওচৰৰ পৰা হৈছে আপোনাৰ এইডাল ৰবৰ গছ। তলত আপোনাৰ বাতিটো দিয়া আছে প্লাষ্টিকৰ, তাত মানে এইটো কাটি দি কিনে আঠা দিয়া হৈছে। কলাবিলাক যে লগাইছে, এইবিলাক দিয়াৰ ফলত মানে এই 3 মাহটো এইটো মানে নষ্ট নহয়, তাৰ কাৰণে দিয়া হয়।
মাঘৰ পৰা মাঘ ফাগুন ৩ মাহ ইয়াত মানে ৰবৰ কাটিব নোৱাৰি আৰু বহাগৰ পৰা 9 মাহ ৰবৰ কাটিব পাৰি 9 মাহ ইনকাম হয় ৰবৰটো সেই বাতিটোত পৰে আৰু বাতিটোৰ পৰা বাল্টিতে লৈ যায় দেখা গ'ল আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপোনাৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আহি থকা ভিডিঅ'বিলাক আপোনালোকে চাব বুলি আশা কৰিলোঁ আপোনালোকক মই আৰু একবাৰ ভালকৈ দেখুৱাইছোঁ বৰ্তমান